নমস্কাৰ, মই ভাস্কৰ বড়ো আপোনাক এনআৰবি বড়ো ইউটিউব চেনেলৰ দ্বিতীয়টো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2023 চনৰ 4 আৰু 5 নৱেম্বৰ ৰমৰীয়া উচ্চতম মাধ্যমিক বিদ্যালয়ত এখনি সতীৰ্থ মিলন সমাৰোহ উদযাপন কৰা হৈছিলে। সেই সতীৰ্থ মিলন সমাৰোহখনত মই এটা ব্লগ বনাই থৈছিলোঁ, তো সেই ব্লগটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক সকলোৱে জ্ঞাত যে অহা 4 আৰু 5 নৱেম্বৰ ৰমৰীয়া উচ্চতম মাধ্যমিক বিদ্যালয়ত এখনি সতীৰ্থ মিলন সমাৰোহ উদযাপন কৰা হৈছে। আজিয়ে সেই দিনটো যিটো দিনলৈ সকলো ৰহমৰীয়াবাসী ৰাইজে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল। মই ৰমৰীয়া উচ্চতম মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। আমাৰ বিদ্যালয়খন 1954 চনত স্থাপিত কৰা হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 69 বছৰ অতিক্ৰম কৰিলে। সেই গতিকে আমাৰ বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আজি লগ হ'ব। ময়ো যাবলৈ ওলাইছোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পলকে হ'লে বিদ্যালয়ত উপস্থিত হ'লোহি। গছ পুলি ৰোপণ কাৰ্যসূচী অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ। এতিয়া পতাকা তোলন কাৰ্যসূচী আছে, আপোনালোকক দেখুৱাইছোঁ, চাই জ্ঞানৰ বেদী কৰি আৰাধনা পিন্ধাই বিজয়ৰ মালা প্ৰচাৰো চৌদিশে গুণ গৰিমা। এতিয়া আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সামৰি পৰিলে। এতিয়া আমি শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ। চাওক আপোনালোকে চবেই নিজৰ নিজৰ থিংছ লৈ ওলাইছে। আমাৰ থিংছটো হ'ল কাজিৰঙা।
বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰোপণ কৰক ৰোপণ কৰক জয় আই অসম বন্ধ কৰক বন্ধ কৰক ভাৰত মাতা কি এতিয়া আমি শোভাযাত্ৰা কৰি আহি পালোঁ প্ৰায় 2 ঘণ্টামান ৰাস্তা আজি শোভাযাত্ৰা কৰিলোঁ ভৰি চৰি বিষাই গ'ল খুব ভালেই লাগিলে বাৰু শোভাযাত্ৰা কৰি দিনৰ ভাগত হোৱা কাৰ্যসূচীবোৰ আপোনালোকক খুব সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ এতিয়া ৰাতি হোৱা কাৰ্যসূচীবোৰ আপোনালোকক দেখুৱাম বহুত জনগণৰ সমাগম হৈছে চাওক আপোনালোকক দেখুৱাইছোঁ এতিয়া দিহানাম হৈ আছে আপোনালোকক দেখুৱাওঁগৈ ব'লক আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী বিউটি লেখা আৰু বাইদেউৰ নেতৃত্বত খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিছে আপোনালোকক দেখুৱাইছে সদাস্পদ সংস্কৃতিপ্ৰেমী ৰাইজ এয়া এটা ট্ৰেইলাৰ আছিল আসল ফিল্মখন আপোনালোকে কাইলৈ চাবলৈ পাব কাৰণ ইয়াতকৈ আটকধুনীয়া দৃষ্টিনন্দন প্ৰদৰ্শনৰ বাবে সাজু হৈ আছে বিউটি লেখাৰীৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকল ইয়াৰে গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে হয়তো প্ৰথমবাৰৰ বাবে নৃত্য কৰিছে তেওঁলোকে হাতখনো লৰচৰ কৰিব নাজানিছিল বিউটি লেখাৰীয়ে কোৱা মতে কিন্তু তাৰ পিছতো ইমান এটি মনোগ্ৰাহী মন্ত্ৰমুগ্ধকাৰী প্ৰদৰ্শনে আপোনালোকক নিশ্চয় চুই গৈছে তাৰে মুখ্য কৃতিত্ব পাব এই বিউটি লেখাৰ শইকীয়াই ৰসমৰীয়াৰ সাংস্কৃতিক বোৱাৰীয়ে প্ৰবল হাত চাপৰি অভিবাদন জনাব আপোনালোকে সদ্য গুৰু ৰত্ন পাপক যিয়ে নেকি ৰসমৰীয়ালৈ বিৰল গৌৰৱ কঢ়িয়াই আনিছে বিদ্যা আৰু সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব এগৰাকী বিউটি লেখাৰো আপোনালোকে আচল ফিল্মখন কাইলৈ চাবলৈ পাব এয়া ট্ৰেইলাৰ আছিল বিউটি লেখাৰে কোৱা মতে আৰু এইসকল যিসকলক দেখিছে আপোনালোকে এইসকলৰ
গৰিষ্ঠ সংখ্যকে প্ৰথমবাৰৰ বাবে মঞ্চত উঠিছে এক অবিশ্বাস্য প্ৰদৰ্শন এক প্ৰবল হাত চাপৰি আপোনালোকে এওঁলোকক অভিবাদন জনাওক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এইসকলে ভৱিষ্যতে গৈ এই ৰসমৰীয়াৰ এই মঞ্চখনৰ পৰা গৈ আমাৰ সংস্কৃতি পথাৰখনত জগত সভাত এক সুকীয়া স্থান দখল কৰক ইয়াকে আমি কামনা কৰিছোঁ নমস্কাৰ এই ল'ৰা ছোৱালীবোৰ আমাৰ গৌৰৱ সকলোৱে সকলো জানে মাত্ৰ তেওঁলোকক শিকোৱা পদ্ধতিটো বেলেগ বেলেগ ল'ৰা ছোৱালীলৈ বেলেগ বেলেগ হ'ব লাগে সেইকাৰণে মোৰ বাবে এই ল'ৰা ছোৱালীখিনি বা য'ৰ ল'ৰা ছোৱালী হ'লেও একো বস্তুৱে ইম্পচিবল নহয় আমাৰ ল'ৰা ছোৱালীখিনি বহুত প্ৰতিভা আছে কিন্তু সিহঁত যিহেতু ইমান ভিতৰৰ অঞ্চলত থাকে সদায় চাবুৱালৈ ওলাই গৈ কিবা এটা শিকা বা ডিব্ৰুগড়লৈ যোৱা সম্ভৱ নহয় এদিন দুদিন গ'লেও তাৰপিছত তেওঁলোকৰ অসুবিধা হয় বিদ্যালয়ত তেওঁলোকক সদায় শিকাব নোৱাৰি কিয়নো তেওঁলোকৰ ক্লাছ থাকে কম সময়ত এতিয়া আমাৰ প্ৰগ্ৰেমৰ আগৰ কেইদিনো আমি টিফিন ব্ৰেকৰ পাছত অকল দুটা বা তিনিটা পিৰিয়ড সময়হে ইমানখিনি ছাত্ৰ ছাত্ৰীৰ লগত অতিবাহিত কৰিব পাইছিলোঁ আজি ভিডিঅ'টো ইমানখিনিয়ে যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো অন কৰি দিব যাতে ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকে